কন্যা বৰুৱা মডেলগৰাকী যিটো ঘটনা কৰিছে এই বিষয়ে আমি কথা পাতি আছোঁ ৰাজকন্যা বৰুৱাই এই যিটো শেহতীয়া যিটো ঘটনা কৰিল তাৰ পূৰ্বতে তেওঁ কৈছিল যে এজন যুৱকক তেওঁ খুন্দিয়াইছিলে যিটো কথা ভাস্কৰ দেৱকুমাৰে ইতিমধ্যে উল্লেখ কৰিছে সেই যিজন যুৱক যিজনে আজিও তেওঁ ঘূণীয়া হৈ ৰৈছে সেই যুৱকজনৰ এটা ভাষ্য আছে তেওঁনো কি কৈছে তেওঁ কেনেকৈ সেই দুৰ্ঘটনাগ্ৰস্ত হৈছিলে তেওঁৰ বৰ্তমান কি অৱস্থা তেওঁ সদৰি কৰিছে আমি তেওঁৰ পৰা জানিম কৰণজ্যোতি সন্দিকৈ ৰাজকন্যা মই সেইদিনাখন ৰাতি হোটেল পেলেচিঅ'ৰ পৰা খানা খাই পেলাই ডিনাৰ কৰি পেলাই মই ঘৰলৈ যাম আৰু ওলাই যাম মোৰ ফ্ৰেণ্ডকেইটা এৰাউণ্ড 10-15 মিনিটছ আগতে সিহঁতে মানে জাষ্ট ওলাই গৈছে আৰু সিহঁতে মোক মাতি আছে মই মানে যাম আৰু ঘৰলৈ এতিয়া কি কয় তাৰপিছত কি হ'ল মই সেইটো সময়ত আছিলোঁ বাইকৰ পৰা হোটেলৰ পৰা ওলাই পেলাই কি কয় মই যাম অকণমান আগত কি কয় মই বাইক চলাইছোঁ আৰু তাই সেই ছেইম যোনখন ভেহিকেলখন এক্সিডেণ্টত হৈছে সেই গাড়ীখনে আছিলে সেইটো সময়ত মই পিছফালৰ পৰা মাৰিছোঁ হৰ্ণ কি কয় মানে মই সিমান দূৰ গৈ পোৱা নাছিলোঁ অকণমান আগফালে আছিলে কাৰণে হৰ্ণ আকৌ যেতিয়া ছেকেণ্ড টাইম হৰ্ণ মাৰিছোঁ গাড়ীখন মানে এনেকৈ মোক ছাইড দিয়া নিচিনাকৈ অকণমান গৈছে অন দ্য লেফ্ট তাৰপিছত যেতিয়া ওচৰলৈ আহিলোঁ কি কয় তাই ইউ টাৰ্ণ তাই লৈছিলে নেকি পটককৈ কি কয় উইদাউট ছিগনেল গাড়ীখন কৰিলে টাৰ্ণ সেইটো মানে মোৰ ফ্ৰেণ্ডকেইটা কোৱা মতে তাই গৈছিলে চাগে তাজত এতিয়া মোৰ মানে খালি এটাই খেলি মেলি লাগিলে যেতিয়া মোৰ এইবিলাক ট্ৰিটমেণ্ট হৈ পেলাই মানে যদি তাত তাজলৈ গৈছিলে তাত ইণ্টাৰছেকশ্যন আছে ফাৰ্ষ্ট ইণ্টাৰছেকশ্যন ছেকেণ্ড ইণ্টাৰছেকশ্যন ফাৰ্ষ্ট ইণ্টাৰছেকশ্যনটো আছে হোটেল পেলেচিঅ' অপজিটে আৰু ছেকেণ্ড ইণ্টাৰছেকশ্যনটো আছে জাষ্ট ফ্লাইঅভাৰ 6 মাইল ফ্লাইঅভাৰ পোৱা আগত এতিয়া কোনোবাই যদি তাজলৈ যায় আপুনিতো ফাৰ্ষ্ট ইণ্টাৰছেকশ্যনটো নলয় ছেকেণ্ড ইণ্টাৰছেকশ্যনটো ল'ব আৰু মানে ছেকেণ্ড ইণ্টাৰছেকশ্যনত মানে ষ্টাৰ্টিং পইণ্টত টাৰ্ণটো লোৱা নাছিলোঁ ইউ টাৰ্ণ ইণ্টাৰছেকশ্যনৰ মাজত যেতিয়া মই পিছফালৰ হৰ্ণ মাৰি এটা ছাইড দিছোঁ ওচৰলৈ গৈছোঁ মই মানে সেইটোৱে অকণমান মানে ডাউট থাকিলে মানে কি কয় তাই ইণ্টেনশ্যনেলি নে নন ইণ্টেনশ্যনেলি কৰিছে তথাপিও মানে মই মানে সেইটো কথা ইমান মানে ভাবিলোঁ সেইটো সময়ত কি কয় তাৰপিছত মই পুলিচত FIR দিলোঁ যেতিয়া মোৰ অকণমান হেল্থ অকণমান ভাল হ'ল মানে মোৰ প্ৰায় 2 মান্থছমানটো মই ফাৰ্ষ্ট হস্পিটেলতে আছিলোঁ তাৰপিছত ট্ৰিটমেণ্টৰ কাৰণে যেতিয়া বাহিৰত যাব পাৰিলোঁ তাৰপিছত মই ইমিডিয়েটলি বাহিৰত ট্ৰিটমেণ্ট কৰি পেলাই মোৰ নাৰ্ভ হৈছিলে মানে নাৰ্ভৰ হাতখন যিহেতু কাম কৰা নাছিলে আকৌ সিহঁতি নাৰ্ভ জইন কৰি পেলাই আকৌ মানে কি কয় মোৰ আফটাৰ 8-9 মান্থছ আকৌ কাম কৰিছে সেই ট্ৰিটমেণ্টৰ কাৰণে বাহিৰলৈ যাবলগীয়া হ'ল তাত অপাৰেশ্যন কৰিয়ে ইমিডিয়েটলি মই মানে কি কয় আহি পেলাই দিছপুৰ থানাত FIRখন লঞ্চ কৰিলোঁ মই সেইটো ভুলৰ কাৰণে মানে ধৰক মানে মই সেইটো ভুল হ'বও পাৰে নহ'বও পাৰে যেতিয়া এটা মানে কি কয় টিল দ্য টাইম মই জানো টিল দ্য টাইম মানে তাই টাৰ্ণটো হোৱালৈকে মই জানো যেতিয়া ইম্পেক্টটো হ'ল এই হাই ইম্পেক্টত মানে যেতিয়া এটা হাই ইম্পেক্ট হয় সেই লাষ্ট মমেণ্টৰ মানে না আপুনি মানে যাৰে লাগিলে এক্সিডেণ্ট নহওক সেইটো আপুনি সেই চিটুৱেশ্যনটো কি হ'ল মানে কি কয় আপুনি ধাক্কা এটা খায়তো সেইকাৰণে মানে সেইটো একচুৱেলি মই 100% মই সেইটো হ'ব নোৱাৰোঁ মানে একজেক্টলি কি হ'ল কিন্তু তাৰ আগৰলৈকে মই যোনটো আপোনাৰ চিটুৱেশ্যন ক'লোঁ সেইটো তাৰ আগৰলৈকে আছিলে জাষ্ট এক্সিডেণ্ট হোৱা বোলে মোৰ খালি এটাই ডাউট থাকিলে কি কয় তাই যদি ইউ টাৰ্ণ লৈছিলে কি কয় ছেকেণ্ড ইণ্টাৰছেকশ্যনৰ মাজত খেলিল হ'লে আৰু মই পিছত ভাবিছিলোঁ কি কয় হয়নে নহয় বহুত দিন ভাবি থাকিলোঁ তাৰপিছত ভাবিলোঁ এই ঘৰৰ ইমান কাম চাম আছে কোনে সেইবিলাক যদি মানে আগৰ পুৰণা কথাত মানে সোমাই থাকোঁ সেয়া আছিলে কৰণ সন্দিকৈ তাৰ আমি আৰু এইবাৰ যিটো ঘটনা হ'ল সেইদিনাখন এই ঘটনাত আহত এজন শ্ৰমিক আছিল তেওঁনো কি কৈছে সেয়া চাই লওঁ মানে কাম কৰি ৰাষ্ট্ৰপতি আহিব মানে আহিলে আমাৰ মানে ইমাৰ্জেঞ্চি কামখিনি কৰিব লাগে আমাৰ হেৰি কাৰণে এইটো গাড়ীখন ইয়াতে আছিল মানে গাড়ী ৰখোৱা আছিল চাইনবোৰ্ড লগোৱা আছে গাড়ী ইয়াতে ৰখাইছোঁ আমি মানে ছোৱালীজনীয়ে এনেকুৱা স্পীডত আহিছে মানে গাড়ীখন দেখা নোপোৱাৰ নিচিনা স্পীডত আহিছে এই গাড়ী ইয়াৰ পৰা তালৈ মানে হেৰি কৰি দিছে ছিটকাই দিছে আৰু আমাৰ নজন আমাৰ হেৰি একদম আহত হৈছে বেয়াকৈ কৰ্মচাৰী ঠিক আছে মই ভাস্কৰদেৱ কোঁৱৰৰ ওচৰত আকৌ এবাৰ আহিছোঁ আচলতে কপাল ভাল আছিলে যে আমি এজন লোকৰ মৃত্যু নহ'ল এতিয়ালৈকে নহয় যিটো ঘটনা হ'ল আৰু কাৰণ প্ৰচণ্ড গতিত গাড়ী চলাইছিল বুলি কৈছে মাজনিশা তেওঁ প্ৰচণ্ড দুৰ্বাৰ গতি আছিলে আৰু কপাল ভাল সকলোৰে যে এজনো ব্যক্তিৰ প্ৰাণ নেহেৰুৱালে এতিয়া এই যিটো কেছ মানে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত এতিয়া নতুনকৈ ধাৰা সংযোজনৰ কথা কৈছে আজি যিজন আইঅ' তেওঁ কোৰ্টত গৈছে এনেকৈ পৰৱৰ্তী সময়ছোৱাত এনেকৈ ধাৰা সংযোজন কৰি তেওঁক আকৌ ৰাখিব পৰা যাবনে আপোনাৰ চাওক প্ৰথম কথা হ'ল কি মানুহ এজন ছাপ'জ ধৰক আজি কোনোবা এজন ট্ৰিটমেণ্ট হৈ আছে হস্পিটেলত যেতিয়া মৰি যায়
যদি তেতিয়া পাছত এটা ছেকশ্যন এড কৰিব পাৰে মাৰ্ডাৰ ছেকশ্যন বা 302 IPC দিয়ে তো ছেকশ্যন এড কৰিব পাৰে ঘটনাটো ডেভেলপমেণ্টবিলাক চাই যদি মানুহ এজন জীয়াই থকা মানুহ এজন মৰি যায় তো সেইমতে ছেকশ্যনবিলাক এড কৰিব পাৰে কিন্তু এবাৰ জামিন পালে তেওঁক দ্বিতীয়বাৰ আকৌ এৰেষ্ট কৰিব নোৱাৰে যেতিয়ালৈকে সেই জামিনটো নাকচ নহয় আৰু জামিন কেঞ্চেল কৰাত যথেষ্ট কঠিন হয় কাৰণ আৰক্ষীৰ ফালৰ পৰা দেখুৱাব লাগিব যে তেওঁ জামিনৰ যিবিলাক কণ্ডিশ্যন আছে সেইবিলাক ভায়লেট কৰিছে বা এনেকুৱা ধৰণৰ কিছুমান ঘটনা আছিল যিটো যিদিনা তেওঁ জামিন পাইছিল সেইটো আদালতৰ দৃষ্টিগোচৰ হোৱা নাছিল আৰু এই ছাবচিকুৱেণ্ট ডেভেলপমেণ্টবিলাক যদি আদালতক ভালদৰে প্ৰস্তুত কৰে তেতিয়াহ'লে হয়তো তেওঁ জামিনটো নাকচ হ'ব পাৰে আৰু তেওঁক পুলিচ ৰিমাণ্ড বা আকৌ জুডিচিয়েল কাষ্টডিলৈ পঠিয়াব পাৰে কিন্তু কথাটো হ'ল কি পুলিচৰ ফালৰ পৰা এতিয়া যিজন ন্যায়াধীশে এইটো বা জুডিচিয়েল মেজিষ্ট্ৰেটে এই অৰ্ডাৰটো পাছ কৰিছিলে তেওঁ নিজৰ অৰ্ডাৰটো ৰিভিউ কৰিবলৈ যথেষ্ট দিগদাৰী হ'ব সেই গতিকে ছেশ্যন জাজৰ তাত তেওঁলোকে এপিল কৰিব লাগিব বা হাইকোৰ্টলৈও আহিব পাৰে কিছুমান স্পেচিয়েল চাৰ্কামষ্টেঞ্চত কিন্তু মই খুব আশাবাদী নহয় যে জামিনটো ঘপককৈ নাকচ কৰিব এইটো এটা প্ৰক্ৰিয়াৰ মাজেদি হ'ব লাগিব কিন্তু যিহেতু ছ'চিয়েল ইম্পেক্টটো ইমান বেছি হৈছে এই ঘটনাটোৰ পিছত মানুহৰ মানে একদম অতিষ্ঠ হৈ গৈছে আৰু আইন সদায় সমাজৰ কাৰণে আৰু আইন এনেকুৱা এটা ষ্টেটিক বস্তু নহয় যে সমাজৰ যিবিলাক ক্ৰাইম আছে সেইমতে আইনবিলাক চেঞ্জ হ'ব লাগিব বা ডেভেলপ হ'ব লাগিব কাৰণ যদি 8জন শ্ৰমিকক যদি মহতিয়াই পেলাই এজন লোকে যদি জামিন পাই যায় তেতিয়া মানুহৰ আইনৰ আস্থাটো কমি যাব আৰু যিবিলাক আইনৰ প্ৰভিজন আছে আপোনালোকে আচৰিত হ'ব যে এনেকুৱা ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ক্ষেত্ৰত পানিছমেণ্ট মাত্ৰ মেক্সিমাম 2 বছৰ আৰু নহ'লে ফাইন দিও কিছুমান কেছত হাৰি যায় যিবিলাক ছেকশ্যন আছে এইবিলাক যদি ড্ৰাংক এণ্ড ড্ৰাইভিঙত যিবিলাক মদ খাই পেলাই মদ্যপান যেতিয়া কৰে আপুনি সেই গাড়ীখন এখন নৰ্মেল গাড়ী হৈ নাথাকে এখন লাইক এ টাইম বম আৰু সেইখন যিজন চালকে চলাই মদ্যপান কৰি তেওঁ জানে যে এই গাড়ীখনৰ ওপৰত তেওঁ ফুল কণ্ট্ৰল নাই ভালকৈ আপুনি গাড়ী চলালে ৰাতি গুৱাহাটীত আপুনি কিছুমান ৰাস্তাত আপুনি দেখা নাপায় য'ত মদ্যপান কৰি পেলাই চলাব আপুনি তেনেকুৱা মানুহ দেখা নাপায় আপুনি মহতিয়াই লৈ যাবই আৰু এই যিবিলাক আইনৰ যিবিলাক ধাৰা আছে য'ত আপুনি মানুহ এজন যদি মৃত্যু কৰি দিয়ে IPC ছেকশ্যন 304A IPCত তাতো ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং আপোনাৰ এভেইলেবল কৰি থৈ দিছে সেই গতিকে আইনত ল কমিশ্যনে অলৰেডি ৰিকমেণ্ডেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিছিল কাৰণ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত হয় মটৰ ভেহিকেল এক্ট বা ইণ্ডিয়ান পেনেল কোডটো আজিলৈকে কিন্তু এই সংশোধনবিলাক এইকাৰণে হোৱা নাই আপুনি ভাৰতবৰ্ষত দেখিব যে যিবিলাক হিট এণ্ড ৰাণৰ যিবিলাক কেছ আছে মেক্সিমাম চেলিব্ৰিটি বা পলিটিচিয়ানৰ ল'ৰা ছোৱালীবিলাকে ইনভল্ভ থাকে প্ৰায়বিলাক থাকে আৰু সেই গতিকে তেওঁলোকে এইটো মানে এক্সিডেণ্ট কেছেছবিলাক এতিয়াও সেই গতিকে ভাৰতবৰ্ষত মানে এতিয়াও নন এভেইলেবল কৰা নাই সেই গতিকে এই আইনৰ সুৰুঙা লৈ পেলাই তেওঁলোকে কম্পেনচেশ্যনটো দিয়েই বাচি যায় আৰু কেতিয়াবা আপুনি দেখিব যে দিল্লীৰ যিটো BMW কেছ আছে আজিকালি কি হয় এক্সিডেণ্ট কৰিলে মৰিলে আপুনি ছ'চিয়েল ছাৰ্ভিচ দিব লাগে 2 বছৰৰ কাৰণে আপোনাৰ হয়তো কম্পেনচেশ্যন এমাউণ্টটো বঢ়াই দিব পাৰে কিন্তু যোনে যাৰ ঘৰত এনেকুৱা মৃত্যু হয় বা যোনে এনেকুৱা নিজৰ ভৰি হেৰুৱাবলগীয়া হয় তেওঁলোকৰ দুখ কোনে বুজিব পইচাটোতো আপুনি চব বস্তু কিনিব নোৱাৰে সেই গতিকে আইনৰ সংশোধনটো লাগিব আৰু আপুনি অসমত প্ৰত্যেক দিনাই এনেকৈ ঘটনা হৈয়ে আছে আৰু পুলিচে কি কৰে নৰ্মেল যিবিলাক পুলিচ আছে তেওঁলোকৰো আচলতে ট্ৰেইনিঙৰ অভাৱ বা মানুহৰ অভাৱ কাৰণ আপোনাৰ এক্সিডেণ্ট হ'লে কি হয় নৰ্মেল এটা এক্সিডেণ্ট কেছ ৰেজিষ্টাৰ কৰি পেলাই কোৰ্টলৈ পঠিয়াই দিয়ে তেওঁলোকে ভাবাই নাছিল যে এই কেছটো যেতিয়া শিক্ষক বিষয়াবিলাক যেতিয়া মানে পুলিচৰ যেতিয়া উপৰাষ্ট্ৰপতি তেওঁলোকৰ ৰোড লাইনিং ডিউটিত আছিল তেওঁলোকে ভাবাই নাছিল যে এনেকুৱা এটা ঘটনা গুৱাহাটীত হৈ গৈছে আৰু ইয়াৰ ছ'চিয়েল ৰিপাৰ্কেশ্যনটো ইমান বেছি হ'ব যেতিয়া আপুনি যেনেকৈ কৈছে যে এটা সাধাৰণ ৰোড ট্ৰেফিক এক্সিডেণ্টতো এজন মুখ্যমন্ত্ৰী হস্তক্ষেপ লাগে তেওঁ নিজেও এজন আইনজ্ঞ তেওঁ গোটেই কথাটো গুৰুত্ব পাইছে কিন্তু কথাটো হ'ল কি আমাৰ পুলিচ বিষয়াসকল যিসকল আছে তেওঁলোকৰ ইয়াতো তেওঁলোকৰ ট্ৰেইনিঙৰ দৰকাৰ আছে এনেকুৱা স্পেচিয়েলাইজ অফিচাৰ্ছ ৰাখিব লাগিব আজি আপুনি কেইখন লাইচেঞ্চ আপুনি দেখিব যে লাইচেঞ্চত কেতিয়াবা আগতে 5টা তাতে মাৰ্ক থাকে আপুনি ফুটা কৰি যায় যেতিয়া ট্ৰেফিক 5টা যদি হৈ যায় আপোনাৰ লাইচেঞ্চখন 6 মাহলৈ ছাছপেণ্ড কৰিব পাৰে আপুনি যদি ইয়াৰ ডাটা লয় ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ যিমান মদ খাই গাড়ী এক্সিডেণ্ট হৈছে সেই হিচাপে লাইচেঞ্চ ছাছপেণ্ড কৰাটো মানে যথেষ্ট সংখ্যা কম আৰু কেঞ্চেলেশ্যন কৰাটো আপুনি আঙুলি মূৰত গন্তি কৰিব পাৰিব এতিয়া মই ভাবোঁ যে এই যিবিলাক ৰোড ট্ৰেফিকৰ যিবিলাক ঘটনা আমাৰ যিবিলাক FIR-বিলাক আছে মই ভাবোঁ যে DGP যি মহন্ত ছাৰ আছে তেওঁ মই ভাবোঁ যে এইখিনি বস্তু তেওঁলোকে পুনৰ নিৰীক্ষণ কৰিব লাগে আৰু অসমৰ বিভিন্ন পুলিচ ষ্টেচনত যিবিলাক আছে তাৰ ডাটাবিলাক কালেক্ট কৰি পেলাই এইবিলাকত যাতে চূড়ান্ত প্ৰতিলিপিবিলাক তেওঁলোকে দাখিল কৰিব লাগে হয় ডক্টৰ পদ্ম কি ক'ব যে এই যিটো শৃংখল আচৰণ বিশেষকৈ গ্লেমাৰ
ফেশ্বন জগতত এনেকুৱা ধৰণৰ ঘটনাবিলাক মানে আমি অথনি পাতিছিলোঁ যে অলপ বেছি হোৱা যেন লাগে বিশেষ আৰু যিটো কথা ক'লে ভাস্কৰদেৱ কোঁৱৰে আমাৰ চেলিব্ৰিটিৰ সন্তান বা পলিটিচিয়ান বা হাই ৰেংকিং অফিচাৰ তেওঁলোকৰ সন্তানে যাৰ হাতত যথেষ্ট পাৱাৰ আছে তেওঁলোকৰ সন্তানে এনেকুৱা ধৰণৰ ঘটনা কৰা খুব হৈ আছে দিল্লী বা মুম্বাইত এনেকুৱা ঘটনা সঘনাই হৈ আছে কি ক'ব বিচাৰিব চাওক গ্লেমাৰ বা ফেশ্বনটোৰ প্ৰতি মানুহৰ এটা অহেতুক মানে এটা দুৰ্বাৰ আকৰ্ষণ এটা থাকেই আৰু এই আকৰ্ষণটোৰ লগত জড়িত হৈ অকল আমি সাধাৰণ মানুহখিনি সেই মানে সেইটো পৰ্যায়ত ঢুকি নাপাওঁগৈ কিন্তু কথাটো হৈছে কি এই বিশেষকৈ পলিটিচিয়ানছ হওক হাই লেভেল পুলিচ অফিচাৰ্ছ হওক IAS অফিচাৰ হওক তেওঁলোকে গ্লেমাৰ জগতৰ লগত জড়িত মানুহখিনিৰ লগত এটা সুসম্পৰ্ক সদায় ৰাখি এইটো বেলেগ কোনো কথা নাই এইটো হৈছে আপোনাৰ এইটো কি বুলিছেনে এটা অহেতুক মানে এটা এটা মানে এটা আকৰ্ষণ এটা এতিয়া আপুনি যিমান এজন ডাঙৰ অফিচাৰে নহওক যিমান এজন খুব হাই লেভেল মানে আপোনাৰ পুলিচ অফিচাৰে নহওক IAS অফিচাৰে নহওক বা পলিটিচিয়ানছে নহওক কাষত যদি কোনোবা এক্টৰ এজন আহি যায় মানে ফটো এখন উঠিবলৈ তেওঁলোকে মানে বিৰাট আগ্ৰহ এটা প্ৰকাশ হয় এইটো মানুহৰ এটা নৰ্মেল টেণ্ডেঞ্চি এইটো এটা মানুহৰ টেণ্ডেঞ্চি কিন্তু সেই সূত্ৰে গ্লেমাৰ জগতৰ খুব ওপৰ লেভেলৰ মানুহখিনি এটা খুব সুসম্পৰ্ক তেওঁলোকৰ লগত থাকে যে যিকোনো এটা কথাত আৰু বেলেগ কিছুমান হিডেন কাৰণো থাকে যিবিলাক কথা মানে থাকে আৰু বহুত কিছুমান কাৰণ কিন্তু যি কি নহওক মানে এই কথাবিলাকত এই আজি যিটো কাৰণতে এতিয়া আমি এজন মানুহে মদ খাই গাড়ী চলাই এক্সিডেণ্ট এটা কৰিলে এক্সিডেণ্ট ইজ এক্সিডেণ্টৰ মানে কোনো এটা নাথাকে মানে আমি তাৰ পৰা ওলাই আহিব পাৰোঁ কিন্তু এক্সিডেণ্টটোৰ লগত যেতিয়া এটা ছ'চিয়েল কনচিকুৱেঞ্চেছ জড়িত হৈ থাকে এটা সামাজিক ব্যৱস্থা এটা সম্পূৰ্ণৰূপে জড়িত হৈ থাকে আজি সলমান খানৰ নিচিনা এজন ব্যক্তিয়ে 20 বছৰ পৰ্যন্ত ঝেলিবলগীয়া হ'ল এটা হিট এণ্ড ৰান কেছত অন্ততঃ তেওঁক আজি যিটো আমাৰ ভাস্কৰ দাই কৈছে যে এই লাইসেন্স মানে ডি লাইসেন্সিং কৰিব পৰা ব্যৱস্থাটো যদি আমাৰ থাকিলেহেঁতেন ডি লাইসেন্সিং আমি কৰিব পৰা তেনেকুৱা বহুত ব্যৱস্থা আছিল তেওঁ আমি সেইদিনাখন মানে মদ খাই গাড়ী চলাইছে কাৰফিউ সময়ত গাড়ী চলাইছে আৰু কাৰফিউ সময়ত গাড়ী চলাই এনেকুৱাকৈ 8-10 জন মানুহক এনেকুৱা এটা এক্সিডেণ্ট কৰিছে তেওঁ কিন্তু ডি লাইসেন্সিং কৰিব পৰা ব্যৱস্থা এটা থাকিলেহেঁতেন আজি আগৰ কেছকেইটাতে তেখেতে আগতে যিমানকেইটা এক্সিডেণ্ট কৰিছে তেতিয়াৰ পৰাই যদি লাইচেন্সৰ এটা দুটা ফুটাকৈ আমি কৰি গ'লহেঁতেন আজি অন্ততঃ সেই লাইচেন্সখন খুব সুন্দৰকৈ আমি সেই লাইচেন্সখন কেঞ্চেল কৰিব পৰা গ'লহেঁতেন আৰু যদি লাইচেন্স কেঞ্চেল কৰাৰ পিছত এনেকুৱা এটা ঘটনা কৰিলেহেঁতেন তেতিয়া নিশ্চয় আৰু এটা ধাৰা অন্ততঃ তাইৰ ওপৰত লাগিলেহেঁতেন প্ৰব্লেম ইজ ডেট আমি সেই যিটো ছিষ্টেমটো আমাৰ চলাব লাগে আমি প্ৰপাৰলি কামখিনি কৰিব লাগে কোনো মানে ছিষ্টেমেটিকেলি আমি সেই কামবিলাক নকৰিলোঁ যাৰ প্ৰতিফলন আমি এতিয়া এই মানে এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ গতিকে এইটোৱে এটা সামাজিক বেলেগ একো কথা নাই সামাজিক স্খলন প্ৰথম কথাটো হৈছে সামাজিক স্খলন আৰু এই মানে ৰাজকন্যা বৰুৱাই কিন্তু আকৌ গোটেই সমাজখনকো প্ৰতিফলিত নকৰে দেই মানে এনেকুৱা নহয় যে ৰাজকন্যা বৰুৱাক চোৱাৰ লগে লগে আমি ক'ম যে আমাৰ গোটেই সমাজখন স্খলিত হৈছে সেইটো কথাও নহয় ৰাজকন্যা বৰুৱা হৈছে এটা স্পেচিফিক কেছ কিন্তু এই স্পেচিফিক কেছটো কিন্তু সেই চামটো অন্ততঃ 5% 4% মানুহৰ লগত এতিয়াও জড়িত হৈ আছে যিখিনি মানুহৰ চূড়ান্ত সামাজিক স্খলনে এনেকুৱা এটা পৰ্যায় বা এনেকুৱা এটা পৰিৱেশ পোৱাইছেহি আৰু এই সামাজিক স্খলনটো ৰোধ কৰিব পাৰিব ষ্ট্ৰিক্ট আমাৰ যিটো আমাৰ এডমিনিষ্ট্ৰেশ্যন ষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আপুনি মদ খাই গাড়ী চলাইছে তাক ধৰি লকআপত ভৰাই দিয়া দুদিন হ'লেও ৰাখা দুদিন হ'লেও ৰাখি পেলাই ফাইন কৰি এটা হাৰাছমেণ্ট দি মদ খাই গাড়ী চলাইছে কাইলৈ যিটো ভাস্কৰ দাই কৈছে টাইম বম মদ খাই গাড়ী চলোৱাৰ পিছত তাৰ কোনো কণ্ট্ৰলে নাথাকে সি গৈ কি কৰিব বা এনেকুৱা এটা অপৰাধ কৰিছে যে কাৰফিউ সময়ত গাড়ী চলাইছে ৰাখি দিয়া সোমোৱাই পেলাই ৰাখি দিয়া কিয় কাৰফিউ সময়ত গাড়ী চলাব যিহেতু এটা ল আপোনাৰ দিয়া হৈছে যে এইটো এটা আমাৰ এটা এখন SOP ওলাইছে তাত চিফ ছেক্ৰেটাৰী ছিগনেচাৰ আছে এইখিনি ৰুল ৰেগুলেশ্যন আমি অন্ততঃ মানি চলিব লাগিব আৰু সেই ৰুল ৰেগুলেশ্যনটো প্ৰত্যেকটো সমাজৰ প্ৰত্যেকটো মানে ব্যক্তিৰ ক্ষেত্ৰত হ'ব লাগে মানে আমি কোনোবা এটা ছ'চিয়েল মিডিয়াত এটা বস্তু আলোচনা হ'ল কাৰণে সেই কথাটোৰ ওপৰত খুব গুৰুত্ব দিলোঁ আৰু আলোচনা নোহোৱাহেঁতেন সেই কথাটোৰ ওপৰত গুৰুত্ব নিদিলোহেঁতেন এতিয়া পুলিচে যিটো পাৰ্টি কৰিছিলে আপোনাৰ সেই ৰিভাৰত যে পাৰ্টি এটা কৰিছিলে আপোনাৰ SOP চলি থকা সেই ফটোখন বা সেই কথাটো যদি পিছদিনাখন পেপাৰৰ ফ্ৰণ্ট পেজত নোলালেহেঁতেন হয়তো তাৰ ওপৰত একশ্যনেই নহ'লহেঁতেন গতিকে এই কথাবিলাক কিয় যিটো কথা মিডিয়া বা আমাৰ সামাজিক মাধ্যমৰ কথাবিলাক চৰ্চালৈ আহে সেই কথাবিলাকে একশ্যনত হয় আৰু বাকী যিবিলাক কথা সন্তৰ্পণে ভিতৰত চলি থাকে সেইবিলাকৰ ওপৰত কোনো ধৰণৰ আমাৰ একশ্যন নহয় গতিকে আমি কথাটো সকলোৰে কাৰণে ইকুৱেল কৰিব লাগে সমান কৰিব লাগে যাতে সকলোৱে সমানে ন্যায়টো পায় প্ৰশান্ত ঘোষ কি ক'ব বিচাৰিব যে এই যিটো কথা কৈ আছিলোঁ যে গ্লেমাৰ জগতৰ লগত এতিয়া দেখিবলৈ পোৱা ড্ৰাগছ বলিউডত আমি দেখিবলৈ বলিউডৰ জগতখনত ড্ৰাগছৰ ব্যাপক ব্যৱহাৰ আনকি যিসকল চেলিব্ৰিটি যাক মানুহে বহুতে আইডল বুলিও ভাবে তেওঁলোকেও ড্ৰাগছ এনেকুৱা ধৰণৰ বহুবিলাক অভিযোগ আছে এতিয়া শেহতীয়াভাৱে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান তেওঁ ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে
যে এই ফেশ্বন দুনিয়া গ্লেমাৰ দুনিয়া এইখন পৃথিৱীৰ লগত ড্ৰাগছৰ এনেকুৱা খুব ওচৰৰ নিকট সম্পৰ্কীয় মানে কিহৰ কাৰণে কিবা কিবা বিশেষ কাৰণ আছে নেকি যে মানে এনেকুৱা হেৰিত গ'লে ড্ৰাগছ ল'ব লাগিব নে 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 পইচাৰ ব্যাপক পইচা হৈ গ'ল গতিকে কি পইচা ক'ত খৰচ কৰিব গতিকে সেইকাৰণে নট এইটো এটা ছাইড মই ক'ম যেনেকৈ তেখেতে ক'লে পুলিচবিলাক পাৰ্টি কৰি আছিলে অ'কে দেট ইজ পুলিচৰ এটা ছাইড চ' কি হয় আমাৰ ইণ্ডাষ্ট্ৰিটো বহুত ফ'কাছত থাকে চ' কিবা এটা কোনোবা ৰং কৰিলে এইটো ইট গেটছ হাইলাইটেড ভেৰি ফাষ্ট আৰু যেতিয়া এইটো শ্বাহৰুখ খানৰ ল'ৰা হ'ব হয় তো দেৰ মাষ্ট বি আৰু সৰু সৰু এক্টৰো ড্ৰাগছ কৰি আছে ড্ৰাগছ কিছুমানে লোৱা নাই যোনে হাইলাইট হোৱা নাই চ' ইট ইজ বিকজ অফ শ্বাহৰুখ খান ইট ইজ টুডে বিকজ তেখেতে যোনটো ক'লে কি ৰাজ কানিয়াৰ এইটো মিডিয়াত আহিলে সেইকাৰণে এক্সিডেণ্টটো আমি এক্সিডেণ্টৰ হাইলাইট হৈছে হেমন্ত ছাৰে এইটো ধৰিলে হ'ব পাৰে কি বহুত এক্সিডেণ্ট আছে কি আমি নাজানো ক'ত কি হৈ আছে অ'কে চ' ইট ইজ নট লাইক দেট ইট ইজ অনলি কি ফেশ্বনৰ চব মই আই ডোণ্ট টেক ড্ৰাগছ বাই দ্য ৱে আই ডোণ্ট টেক চিগাৰেট অলছ' চ' বাই দ্য ৱে আৰু 30 ইয়াৰ্ছত আছোঁ এইটো ইণ্ডাষ্ট্ৰীত ইহঁতে কিছুমান শ্ব' অফ আছে মানুহ কিছুমান এইটো লাইনত শ্ব' অফ আছে কি মই এইটো আহিছোঁ মদৰ গ্লাছ এটা লৈ ল'লোঁ চিগাৰেট এটা লৈ ল'লোঁ তো মই ডাঙৰ ডিজাইনাৰ মই ডাঙৰ মডেল it is kind of show off so which is a mindset of that people but there are some people who don't do it so that's what মই আকৌ এবাৰ জেছিকাৰ ওচৰলৈ আহিছোঁ জেছিকা তুমি এই মডেলিং ৰেম্পত খোজ দিছা বিভিন্ন ঠাইত মডেলিং কৰিছা ৰাজস্থানত গৈ ছুপাৰ মডেলিং টেলেণ্ট তুমি জিকিছা কম্পিটিশ্যন এনেকুৱা ক'ৰবাত হৈছে নেকি ক'ৰবাত এনেকুৱা ড্ৰাগছ বা সুৰাৰ বা এনেকুৱা শ্ব'ত মানে কোনোবাই ব্যৱহাৰ কৰিছে বা তোমালোকৰ মডেলে লৈছে তেনেকুৱা ঘটনা ক'ত তুমি দেখিছা নেকি এনেকুৱা আজি মই মডেলিং ইণ্ডাষ্ট্ৰীত থকা 10 বছৰে হ'ল 10 বছৰ হৈ গ'ল সৰুৰ পৰাই কৰি আহিছোঁ দেন লাইক আজিলৈকে মই এইবোৰ নেদেখিলোঁ বা মোৰ ওচৰে পাঁজৰে যোনবোৰ আছে যেনেকৈ তেখেতে ক'লে যে এটা গুড ছাইড আৰু বেড ছাইড আছে আজিৰ দিনৰ মই যিমান দিন হ'ল কৰা যিমান বছৰ হ'ল কৰা এতিয়ালৈকেতো মই এইবোৰ দেখা নাই আৰু কিছুমান আছে যোনে শ্ব' অফ কৰি ভাল পায় যেনে তেখেতে ক'লে যে লাইক মদৰ গ্লাছ এটা লৈ আহি পিনি দেখালে অলপ ভাল দেখে বা আজিকালি এটা ট্ৰেণ্ডত চলি আছে যে লাইক গ্লাছ ল'লে বা স্মকিং কৰিলে ভাল দেখে বা ইহঁতে এনেকুৱা ভাবে লাইক সেইটোৱে বেড ছাইড এটা পৰি যায় ইম্প্ৰেশ্যন এটা পৰি যায় আজিকালিৰ ছোৱালী বহুতে মডেলিং কৰিব বিচাৰে উঠি আহিব বিচাৰে চ' পেৰেণ্টছবোৰৰ ওপৰত এটা বেড ছাইড পৰি যায় যে এইটো ইণ্ডাষ্ট্ৰী এনেকুৱাহে নেকি বুলি চ' সেইটোৰ কাৰণে এটা ষ্ট্ৰিক্ট একশ্যন লোৱাটো মই বিচাৰোঁ যাতে পেৰেণ্টছবোৰে মই আই ৱাজ মানে বহুত অসমৰ মানুহে নাজানিছিল মই যেতিয়া লেকমি ফেশ্বন উইকত আই ৱাজ এক্ৰেডিটেড ফটোগ্ৰাফাৰ ফৰ লেকমি ফেশ্বন উইক ফৰ 4 years বম্বেত আমাৰ অসমীয়া ছোৱালী মডেল আছে মই দেখিছোঁ তেওঁলোকে খুব ভাল কাম কৰি আছে আৰু এইবিলাক বস্তুৰ পৰা তেওঁলোকে দূৰ ৰাখে যেনেকৈ ধৰক আপুনি ক'ব পাৰে আৰাধনা বুঢ়াগোহাঁই আছে প্ৰিয়দৰ্শিনী চেটাৰ্জীৰ কথা কৈছে জাহ্নৱী দেউৰীহেঁত আছে আৰু আমাৰ স্কাৰলেট ৰ'জ আছে যিবিলাক মই বম্বেত আমাৰ নাজানে দে আৰ দ্য গুড এক্সাম্পলছ আৰু যেতিয়া মই লেকমি আপুনি যেতিয়া পিতত বহি থাকোঁ মই ফ্ল'ৰত এটা সৰু মুহা এটাত মই 10 ঘণ্টা 12 ঘণ্টা কণ্টিনিউছ যেতিয়া শ্ব'টো কভাৰ কৰোঁ যেতিয়া অসমীয়া ছোৱালী এজনী আহে ন মই যদি এনেই 20খন ফটো তোলোঁ তেতিয়া 100খন মই ক্লিক কৰোঁ মানে আই ফিল প্ৰাউড যে অসমৰ ছোৱালী এজনী মোৰ ৰেম্পত আহিছে আই শুড নট মিছ এ মুমেণ্ট তাতে যেতিয়া মই সংযুক্তা যেতিয়া ডিজাইনাৰ সংযুক্তা যেতিয়া অসমীয়া কাপোৰযোৰ পিন্ধি ওলাই আহে আই ফিল প্ৰাউড যেতিয়া শুৱালকুছি যেতিয়া শিপিনীসকল যেতিয়া আহে যেতিয়া অনিতা ডংৰে শ্ব'ত চি ইজ এ ফেমাছ ডিজাইনাৰ তেওঁৰ যেতিয়া আমাৰ সৰ্থেবাৰী যেতিয়া মই ফেমিলিটো দেখা পাইছোঁ বম্বেত মই এজন তেতিয়া জ্যেষ্ঠ অধিবক্তা নবডি ন'জ মই তাতে মই এজন অসমত যে মোক অধিবক্তা হিচাপে জানে মই তাত সেইটো পৰিচয় নাজানো আই লাভ ফটোগ্ৰাফী তাত মই কোনো পইচা নাপাওঁ মই জাষ্ট টু মানে মোৰ স্কিলটো যিটো আছে মই নেক্সট লেভেলত বিকজ ইণ্ডিয়াত যদি ফেশ্বনৰ কথা কয় লেকমি ইজ ওৱান অফ দ্য টপ আৰু ইণ্ডিয়া ফেশ্বন উইক দিল্লীত এতিয়া আপকামিং হৈছে ডেট ইজ নাই মোৰ এটা ইচ্ছা মই যিটো কামে কৰোঁ যে এনেকুৱা এটা লেভেলত কৰিম যে যাতে মই মানে মই যেতিয়া চাওঁ মই যেতিয়া এনেকৈ কেমেৰাৰ ৰেমটো আহি থাকে যেতিয়া ৰানৱেটোত খোজকাঢ়িহে অনুভৱ কৰোঁ এতিয়া মানে কি হৈছে আমাৰ অসমত কি হৈছে প্ৰণেতা মানে এনেকুৱা হৈছে যে মানে আপুনি কি হয় যেতিয়া ফটোশ্বুট কৰে
কেতিয়াবা সময়ত আপুনি দেখিব যে ফটছে ছোৱালীজনী গৈ পেলাই আপোনাৰ ভাঙৰ চিগাৰেটটো খাই আহিলে ন আচলতে হেছ বা ভাঙৰ চিগাৰেটটো কিয় খায় সেইটো টাইমত আপোনাৰ নাৰ্ভটো কুল হৈ যায় কিছুমানৰ মানে তেওঁলোকে খাই বা ভোটকাই দুটা শ্বট মাৰি দিলে মাৰি পেলাই আহি পেলাই তেতিয়া মানে তেওঁলোকৰ নৰ্মেল মানে যিটো নাৰ্ভাছনেছ থাকে সেইটো নাথাকিবলৈ হয় কিন্তু পাছত এইটো বস্তুৰ কি হয় এডিকশ্যন হৈ যায় এডিকশ্যন হৈ যোৱাৰ কাৰণে ইয়াৰ আৰু এটা কথা বৰদা মানে মই অলপ আগতে যিটো কথা ক'লোঁ ৰাজকন্যা বৰুৱা এটা স্পেচিফিক কেছ ফেশ্বন বা মডেলিঙৰ লগত যিমানখিনি মানুহ জড়িত হয়তো তেনেকুৱা 10% মানুহে ওলাব যাৰ স্বভাৱ চৰিত্ৰটো ৰাজকন্যা বৰুৱাৰ নিচিনা এতিয়া ইউনিভাৰ্চিটি প্ৰফেচাৰে যদি প্ৰেম কৰি মজগুল হৈ পেলাই ছাত্ৰীক হত্যা কৰি পেলোৱা নাই কিন্তু সেইজন প্ৰফেচাৰে গোটেই ইউনিভাৰ্চিটি বা আমাৰ শিক্ষক সমাজটোক প্ৰতিনিধিত্ব নকৰে গতিকে কথাটো হৈছে স্পেচিফিক এটা কেছ ইভেন ৰাজকন্যা বৰুৱাৰ লগতো মই শ্বুট কৰিছোঁ she is one of the most talented model বুলি ক'ব লাগিব নৰ্থ ইষ্টৰ she is পজিঙত একদম সাংঘাতিক কিন্তু আজি মোৰ চকুৰ আগতে এই ছোৱালীজনী মই দেখিলোঁ যে মানে এনেকুৱা অৱস্থা মানে এনেকুৱা ডাউন গৈছে তাই মাক অতি ভদ্ৰ কণ্ট্ৰল নাই ছোৱালী কথা নুশুনে আমি চেষ্টা কৰিলোঁ তেওঁক জিমত দিলোঁ যাতে এক্সাৰচাইজ কৰি পেলাই এইবিলাকত দূৰত থাকে কিন্তু মানে যিটো তেওঁ আৰু এতিয়া তেওঁ নিজে ৰিচেণ্টলি এটা ফ্লাৱাৰ বিজনেছ কৰিছিলে ভাবিছিলোঁ যে ছোৱালীজনী ভাল ট্ৰেকত আহিলে ছাডেনলি এনেকুৱা কিছুমান শ্বক দিয়ে মানে আমি হান্দাকি দিব লগা হৈছে আমাৰ নিচিনা ঠিক আছে আমি আচলতে ভাস্কৰদেৱ কোঁৱৰক সদায় অধিবক্তাৰ সেই লাইনত সদায় জানি আছোঁ কিন্তু ভাস্কৰদেৱ কোঁৱৰে যে লেন্সৰ পিছত থাকি যে মডেলিঙৰ জগতৰ লগত জড়িত হয়তো এনেকুৱা কথা ট্ৰেভেল ফটোগ্ৰাফী কথা আহিছে নাই ঠিক আছে লেকমি ফেশ্বন উইকত গৈ ফটোগ্ৰাফী কৰাটো এটা ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব ময়ে আছিলোঁ সেইটো টাইমত মানে সোমাবলৈ নিদিয়ে ঠিক আছে মই অকণমান অভিনৱৰ ওচৰত আহিছোঁ অভিনৱ শেষত কি ক'বলগীয়া আছে কি ক'বা চাওক এইটোতো হয় কি আমি এটা কিছুমান বস্তু আমি জেনেৰেলাইজ কৰিব নোৱাৰোঁ কি গোটেই ইণ্ডাষ্ট্ৰি এটাক আমি ব্লেম কৰিব নোৱাৰোঁ আজি আমি গ্লেমাৰ ইণ্ডাষ্ট্ৰিৰ কথা কৈ আছোঁ ইয়াতে মই ক'ব লাগিব মোৰ নিজৰে পৰিয়ালৰ কথা মোৰ পেহী আইতা আছিলে ৰেণু শইকীয়া যোনে মণিৰাম দেৱান ডক্টৰ বেজবৰুৱাৰ অভিনেত্ৰী আছিলে তেওঁ গোলাপ বৰবৰুৱাৰ নিজৰ ভনীয়েক আছিলে আৰু বৰষাৰাণী বিষয়েও মোৰ নিজৰ বাইদেউ হয় চ' তেওঁলোকৰ যি ধৰণৰ কথা বা ব্যৱহাৰ বা তেওঁলোকে যি ধৰণে প্ৰফেশ্যনেলি নিজকে কেৰি কৰি গৈছে আজি বৰষাৰে যদি কওঁ লাষ্ট 20 ইয়াৰ্ছ যি ধৰণে তাই কেৰি কৰি গৈছে তেওঁ আৰু ৰাজকন্যা বৰুৱাৰ মাজত আমি এটা পাৰ্থক্য আমি দাঙি ধৰিব পাৰোঁ আজি ৰাজকন্যা বৰুৱাই যদি এক্সিডেণ্ট এটা কৰিছে অকল এক্সিডেণ্টটো সমস্যা নহয় তাৰ পিছত তেওঁৰ যোনকেইটা ভাষা যোনটো বিহেভিয়াৰ এটা আনৰিপেণ্টেণ্ট হেৰি ডাঙৰ ডাঙৰ কথা যোনটো উফৈদং মৰা যোনখিনি কথা সেইখিনি মই ভাবোঁ আৰুৱে নিন্দনীয় হয় সেইকাৰণে মই ভাবোঁ এই বস্তুটো চাওক এইটো ইণ্ডাষ্ট্ৰি বা ধনী দুখীয়াৰ কথা নহয় এইটো এটা আমি যোনটো মানে ফ্ৰেঞ্চ লেংগুৱেজত আমি নুভো ৰিচ বুলি কওঁ নহয় এটা পাবত গজা এটা শ্ৰেণী এইটো অকল ফেশ্বনৰ জগততে নহয় আজি আপুনি চাবচোন যেতিয়া এটা নতুন ৰুলিং পাৰ্টি আহিব কিছুমান কি বুলি কয় পালিন এটা PSO লৈ পেলাই স্কৰপিঅ' লৈ আহি যায় ডাঙৰ ডাঙৰ কথা কয় মই আৰু মোৰ দেউতা আহিছোঁ দেউতাটো কেনেকুৱা আপোনালোকে জানে গৈ আছোঁ ক'ৰবাৰ এটা তেতিয়া দলটোৰ নাম নকওঁ তেতিয়া কিন্তু কংগ্ৰেছৰ চৰকাৰ চলি আছে দুটা ল'ৰা আহিছে দেউতাক কৈছে আপুনি উঠকচোন আমি বহোঁ কোন হয় আমি কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ নেতা তেতিয়া দিনৰ কথা যেতিয়া দেউতা কংগ্ৰেছতে আছে দেউতা উঠি দিছে মোক উঠা বহিব দিয়া বোলে সেইকাৰণে মই নাভাবোঁ এইটো অকল ফেশ্বন আছে সকলো শ্ৰেণীতে আপুনি পাব এটা পাবত গজা কিছুমান মানুহ আহে এটা তেওঁলোকৰ যোনটো কালচাৰ এইটো এটা কালচাৰৰ হেৰি বা আপব্ৰিঙৰ কিবা প্ৰব্লেম হয় বাট মই ভাবোঁ সমাজ ব্যৱস্থা বা আমাৰ যোনখিনি সমাজৰ যোনখিনি ছ'চিয়েল গাৰ্জেনছ থাকে বা পলিটিকেল ক্লাছ আৰু মানে প্ৰশাসন ব্যৱস্থাটো এনেকুৱা থাকে কি তেওঁলোকৰ উদ্ভণ্ডলীৰ বা মানে কাৰণে যাতে বেলেগে তাৰ ভুক্তভোগী হ'ব নালাগে আজি যেনেকৈ জোচেফৰ যোনটো হ'ল সেইটো হ'ব নালাগে কাৰণ তেওঁতো মানে চিৰ জীৱনৰ বাবে ঘূণীয়া হৈ গ'ল আৰু তেওঁ শ্ৰমিক মানুহ ঘূণীয়া হোৱা মানে কি ডাঙৰ কথা কিমান দুৰ্ভাগ্যজনক ঘটনা যে এনেকুৱা এটা অবাঞ্ছিত ঘটনা এটা গোটেই জীৱনৰ কাৰণে এখন দুইখন ভৰি হেৰুৱাবলগীয়া হৈছে নহয় কমটি দুৰ্ভাগ্য ঘটনা নহয় শেষত আৰু ভাস্কৰ আৰু কিবা মই কথাটো হ'ল কি এইটো যে এটা কেছটো এইটো বেলেগ কথা মডেলিং ইণ্ডাষ্ট্ৰীত মই অসমত দেখিছোঁ যে বহুতবিলাক এনেকুৱা কেছো পাইছোঁ য'ত ছেক্সুৱেলি এক্সপ্লইটেড কৰে ফটোগ্ৰাফাৰে হওক বা কোৰিঅ'গ্ৰাফাৰে হওক এইটো এটা মানে ৰিয়েলিটি বহুতে কি হয় লাজত আহি পেলাই কোনো ধৰণৰ বা কেছ নিদিয়ে বা এই নিদিয়ে বা ড্ৰাগছৰ ব্যৱহাৰো মই দেখিছোঁ বা গুৱাহাটী যিবিলাক লাউঞ্জ বাৰ বা হেৰি হৈছে তাৰ বাহিৰত আপুনি চিৰিত বহি ল'ৰা ছোৱালীয়ে ড্ৰাগছ সেৱন কৰি থাকে এতিয়া এটলিষ্ট মানে এই চৰকাৰে যিটো ড্ৰাগছৰ যিটো ইনিচিয়েটিভ কৰিছে মই ভাবোঁ যে এইটো এটা মানুহৰ মাজত এটা ভয় ভাৱ এটা সোমাইছে আৰু এইটো যদি কণ্টিনিউৱাছলি এটা কণ্টিনিউৱাছ এক্সাৰচাইজ হ'ব লাগিব আজি কৰি পেলাই এৰি দিলে এইটো বস্তু শেষ হৈ নাযায় বা আজি মটৰ এক্সিডেণ্টৰ ক্ষেত্ৰতো মই মানে ক'বলৈ বেয়া লাগে আজি আপুনি চাওক যিসকল শ্ৰমিকে কাম কৰি আছে মই শেষত কৈছোঁ ৰাজকন্যা বাৰু বেয়াই তাই মানে আইনগতভাৱে দণ্ডনীয় হ'ব শাস্তি পাব
কিন্তু যিসকল শ্ৰমিকে ৰাস্তাত কাম কৰি আছে তেওঁলোকৰ কোনো এজনৰ গাত আপুনি কিবা ফ্ল'ৰেচেণ্ট কিবা ড্ৰেছ দেখিছে বা এনেকুৱা যিটো ৰাতি আন্ধাৰত যাতে স্পষ্টকৈ দেখা পায় তেনেকুৱা ধৰণৰতো তেওঁলোকক কোনো কণ্ট্ৰেক্টৰে তেওঁলোকক দিয়া নাই জাষ্ট এখন বৰ্ড লগাই দিছে তেওঁলোকক আন্ধাৰত ফুটপাথৰ তাত তলত কাম কৰি আছে তাতে ভাল মানুহে মই প্ৰথমতে কোৱাৰ দৰে যে ভাল অৱস্থাত থাকিলে দেখা নাপায় বেয়া অৱস্থাত থাকিলে কেনেকৈ হ'ব মুখ্যমন্ত্ৰী যিহেতু গড়কাপ্তানি বিষয়ৰ দায়িত্বটো আছে যিসকল কণ্ট্ৰেক্টৰে এনেকুৱা মানুহক ৰাতি কাম কৰে এইবিলাক হ'ল দুখীয়া মানুহ তাহাঁতৰ যাতে এটলিষ্ট ফ্ল'ৰেচেণ্ট জেকেট ৰঙা লাইট দি গাড়ী ৱাৰ্ণিং দিয়ে যাতে মানুহ কাম কৰি আছে এইবিলাকো চাব লাগে যাতে ভৱিষ্যতলৈ আৰু এনেকুৱা পুনৰাবৃত্তি যাতে নহয় হয় পূৰ্ণ মই প্ৰথম এটাই বিচাৰিম ৰাজকন্যা বৰুৱাই যাতে আৰু নেক্সট এটা এক্সিডেণ্ট কৰিব নোৱাৰে এইটো এনচিঅ'ৰ কৰিব লাগে এইবাৰ এক্সিডেণ্টতে পুলিচ প্ৰশাসনে যি নকৰে কৰক যি ধাৰা লগায় সেইবিলাক মই নাজানো মুঠতে ৰাজকন্যা বৰুৱাই যাতে আকৌ 3 মাহৰ পিছত এবছৰৰ পিছত এনেকুৱা এটা ঘটনা কৰিব নোৱাৰে আৰু ছেকেণ্ড কথাটো মই এটা কথাই এপিল কৰিম চৰকাৰক যে আপোনালোকে চৰকাৰে এই কথাটো অলপ হেৰি কৰিব লাগে মানে আমি এটা ডি লাইচেঞ্চিং কৰা এটা ব্যৱস্থা কৰিব লাগে যিকোনো এটা কথাত ডি লাইচেঞ্চিং আপুনি ৰাতি গাড়ী সুৰামত্ত অৱস্থাত গাড়ী চলোৱা বা নিজৰ লাইচেন্সখনকে ডি লাইচেন্সিং কৰা এনেকুৱা এটা ব্যৱস্থা এটা ষ্ট্ৰিক্ট কৰিব লাগে আৰু মানে এতিয়া মানে এনেকুৱা প্ৰচেষ্টা হৈছে মানে যিটো ল আছে মানে আপুনি বছৰটোত 3টা ট্ৰেফিক অফেন্স কৰিলে আপোনাৰ লাইচেন্সখন কেনচেল কৰিব পাৰে হয় সেইটো কোনোবাই এবছৰ 3টা অপৰাধ নকৰিবও পাৰে তেতিয়া আপুনি আকৌ কেনচেল কৰিব নোৱাৰে আপুনি ভাবি চাওকচোন 6 মাহৰ পিছত আকৌ তেওঁক লাইচেন্স দি দিব লাগিব গতিকে কথাবিলাক অকণমান মানে তাইক আজি ৰাজকন্যা বৰুৱা তেখেত আজি গৈ পেলাই কালিলৈ গৈ পেলাই জেলত সোমাই নোসোমাই সেইটো পিছৰ কথা, এইটো আইনৰ বিষয়। কিন্তু মানে কথাবিলাক যাতে আমাৰ গোটেই এডমিনিষ্ট্ৰেশ্যনটো আমি এনেকুৱা এটা অপৰাধ হ'লে আমাৰ এনকুৱাৰীৰ পৰা আৰম্ভ কৰি গোটেই বস্তুটো যাতে আমি খুব নিষ্ঠা সহকাৰে কৰি এটা সামাজিক দায়বদ্ধতাৰে কৰোঁ, কোনো ৰাজনীতিবিদ বা কোনো মানে আপোনাৰ ডাঙৰ বিষয়াৰ ফোনত যাতে আমাৰ সামাজিক দায়বদ্ধতাটো উৰি নাযায়, এই কথাটোৰ ওপৰত কিন্তু আমাৰ গোটেই সমাজখনে আমি সকলো পুলিচ অফিচাৰ, ইয়াৰ লগত জড়িত অফিচাৰ, এডভকেট, ল, আমি সকলোৱে গোটেই এই ঘটনা আৰু কোনো ভিভিআইপি জড়িত আছে, কোনোবা বিধায়কৰ নাম লাগিছে, এইটো আচলতে দুৰ্ভাগ্যজনক। এইটো খুব দুৰ্ভাগ্যজনক। আৰু যদি প্ৰকৃততে ৰাজকন্যা বৰুৱাই তেনেকুৱা এটা হাই প্ৰফাইল মানে নিজৰ মানে পাৱাৰ ইউজ কৰি আজি যদি জামিন মুক্ত হ'বলৈ সক্ষম হৈছে, ইয়াতকৈ আৰু 2021 চনত দুৰ্ভাগ্যজনক কথা একো নাই। যিটো সময়ত বৰ্তমানৰ চৰকাৰখনে এই দুৰ্নীতিমুক্তৰ কথা বা এনেকুৱা ধৰণৰ কথাবিলাকৰ পৰা জনসাধাৰণক মুক্ত দিয়াৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি আছে, তেনেকুৱা সময়ত যদি কোনোবা তেনেকুৱা ব্যক্তিৰ হেঁচাত ৰাজকন্যা বৰুৱাৰ নিচিনা ব্যক্তিয়ে মানে মহিলাই আজি মানে নিজৰ পাৱাৰ খটুৱাই যদি ওলাই আহিবলৈ সক্ষম হৈছে, ইয়াতকৈ আৰু দুখৰ কথা বা দুৰ্ভাগ্যজনক কথা একো নাই। যদি সেইটো হৈছে, আৰু যদি সেইটো হৈছে, ৰাজকন্যা বৰুৱাৰ এক্সিডেণ্টৰ লগত সেই মানুহখিনিক এনকুৱাৰী কৰি তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব লাগে। য়েছ, মই এইটোৱেই ক'ম কি ৰাজকন্যা ইজ এ কেছ, কিন্তু মোৰ যোনটো য়াং জেনেৰেশ্যন মডেল আছে, য়াং জেনেৰেশ্যন ডিজাইনাৰ আছে, ইহঁতক মই এইটোৱে ক'ম, ডোণ্ট টেক দ্য বেড ইনস্পিৰেশ্যন, টেক গুড ইনস্পিৰেশ্যন। যোনে ভাল কাম কৰি আছে, ভাল কৰি ছ'চিয়েল এৱেৰনেছ কৰি আছে ফেশ্বন লৈ, চ' সেই বেড এক্সাম্পলকেইটা নলৈ, টেক গুড ইনস্পিৰেশ্যন এণ্ড কেৰি অন। এণ্ড ফেশ্বন মানে এইটোৱেই নহয় কি তুমি ড্ৰিংকছ কৰিবা, চিগাৰেট ল'বা, ইট ইজ অলছ' কি তুমি তোমাৰ লাইনটো কেনেকুৱা কৰি ভাল কৰি লৈ যাই আছা, বিকজ ইট ইজ অলছ' দিছ ফেশ্বন ইজ এ বিগ ইণ্ডাষ্ট্ৰী এণ্ড ইউ শ্বুড টেক দিছ চিৰিয়াছলি এণ্ড নট কি এইটো লৈ মই এটা এক্সাম্পল ল'ম কি এইটো মই পাৰ্টিত ৱেষ্ট কৰিম, বিকজ ফেশ্বন আই ফিল ইজ এ বিউটিফুল ইণ্ডাষ্ট্ৰী। আৰু এটা কথা প্ৰণাম মই এইটো কৰোঁ, এইখিনি সময়তে আমাৰ ভিভাণ্টাৰ ওপৰতো কিন্তু এটা হেৰি হ'ব লাগে। ভিভাণ্টাই ল অফ দ্য লেণ্ড ব্ৰেক কৰিছে। ল অফ দ্য লেণ্ড মানে মই বাকী কনষ্টিটিউচনেল লটোৰ কথা মই ক'বলৈ যোৱা নাই। যি সময়ত আমাৰ মুখ্য সচিব, ৰাজ্যখনৰ মুখ্য সচিবৰ এটা অৰ্ডাৰ তেওঁলোকে ভায়লেট কৰি তেওঁলোকে তাত পাৰ্টি কৰক, কিবা কৰক কৰি আছে, ল অফ দ্য লেণ্ড ব্ৰেক কৰাৰ কাৰণে ভিভাণ্টাৰ ওপৰতো কিন্তু ব্যৱস্থা ল'ব লাগে। ঠিক আছে, আমি সামৰিব লাগিব। আচলতে আমাৰ আলোচনাৰ পৰা এই কথাটো পোহৰলৈ আহিছে যে যিগৰাকী মডেল তেখেত ৰাজকন্যা বৰুৱা, তেওঁ বাকীসকলেও কৈছে, যিসকলে জানে তেওঁ যে তেওঁ এগৰাকী টেলেণ্টেড মডেল, সেইটো সঁচা কথা। কিন্তু তেওঁৰ যিবিলাক উদ্ভট কাণ্ড, তেওঁৰ যিটো আচৰণ, তেওঁৰ যিটো ঘটনাৰ মাজ জাতিৰ, তেওঁক এইটো কথা অভিযোগ আহিছে যে সুৰামত্ত অৱস্থাত আহি গাড়ী চলাই এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত কৰিছে, পূৰ্বতেও এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰিছে। গতিকে এই ক্ষেত্ৰত আমি বিচাৰোঁ যে দোষীয়ে শাস্তি পাওক। এইটোত কিন্তু ৰেহাই হ'ব নালাগে, কাৰণ পূৰ্বতে তেওঁ শাস্তি পোৱা নাছিল, কিন্তু এতিয়া যদি তেওঁ এইটো প্ৰমাণিত হৈছে যে তেওঁ মাজ জাতিৰ সুৰামত্ত অৱস্থাত গাড়ী চলাই এই ঘটনা সংঘটিত কৰিছে, এই ক্ষেত্ৰত শাস্তিৰ ব্যৱস্থা হওক। আৰু ভৱিষ্যতলৈ যিটো ডক্টৰ পূৰ্ণিমাই কৈছে যে ৰাজকন্যাই যেন আৰু কোনো
ব্যক্তিক এনেদৰে আঘাতপ্ৰাপ্ত কৰিব নোৱাৰে তাৰ ব্যৱস্থা হওক এই কামনাৰে আৰু ফেশ্বন জগতখন গ্লেমাৰ জগতখনৰ আচলতে এখন ভাল জগত যিটো ক'ব খুজিছোঁ তাৰ মাজত কোনোবা বেড এলিমেণ্টছ আছে যোনে এইখন সমাজৰ এইখন জগতলৈ দুৰ্নাম কৰি আনিছে সেইবিলাকৰ অৱসান হওক এই কামনাৰে আজিৰ আলোচনাৰ অংশ লোৱা মই আটাইকেইগৰাকী পেনেলিষ্টক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ